আজিৰ ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি শক্তিৰ উৎসসমূহৰ বহু বিকল্প প্ৰশ্ন উত্তৰ অৰ্থাৎ মাল্টিপুল চইচ কুৱেশ্যনছৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই কুৱেশ্যন বহু বিকল্প প্ৰশ্ন উত্তৰবোৰ ক্লাছ 10ৰ উপৰিও সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী। দিছ আমাৰ মাল্টিপুল চইচ কুৱেশ্যন আৰ ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ অল কম্পিটিটিভ এক্সামিনেশ্যন। তো আমি আজি শক্তিৰ উৎসসমূহৰ বহু বিকল্প প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাক প্ৰথমৰ পৰা শেষলৈকে চালে আমাৰ প্ৰশ্ন উত্তৰবিলাক মনত ৰখাত সুবিধা হ'ব। গতিকে মই আগ্ৰহ কৰিছোঁ প্ৰত্যেকে যাতে প্ৰথমৰ পৰা শেষলৈকে প্ৰশ্ন উত্তৰবিলাক চায় আৰু সহজে মনত ৰাখিবলৈ চেষ্টা কৰে। প্ৰথম কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো দিছে আমাৰ কোনবিধ পৰস্পৰাগত শক্তিৰ উৎস নহয়। নম্বৰ 1, কোনবিধ পৰস্পৰাগত শক্তিৰ উৎস নহয়। কোনবিধ পৰস্পৰাগত শক্তিৰ উৎস নহয়। আমাৰ অপশ্যন এ দিছে জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধন। অপশ্যন বি দিছে জীৱভৰ। অপশ্যন সি দিছে নিউক্লিয় শক্তি। নিউক্লিয়াৰ এনাৰ্জি। আৰু অপশ্যন ডি দিছে বায়ু শক্তি। পৰস্পৰাগত শক্তিৰ উৎস নহয় যেটো আমাৰ এইটো হ'ল আমাৰ নিউক্লিয় শক্তি। কাৰণ কোনবিধ শক্তি পৰস্পৰাগত শক্তিৰ উৎস নহয়, যিবিলাক শক্তি সচৰাচৰ ব্যৱহাৰ কৰি থকা হয় সেইবিলাকে হ'ল আমাৰ পৰস্পৰাগত শক্তিৰ উৎস। তো এয়া আমাৰ নিউক্লিয় শক্তি আমাৰ পৰস্পৰাগত শক্তিৰ উৎস নহয়। এইটোৱে আমাৰ সঠিক উত্তৰ হ'ব আমাৰ নিউক্লিয় শক্তি। এইটো হ'ব পৰস্পৰাগত শক্তিৰ উৎস নহয়। নম্বৰ 2 লৈ আমি আগবাঢ়িছোঁ। নম্বৰ 2, জৈৱ গেছৰ প্ৰধান উপাদান কি? নম্বৰ 2, জৈৱ গেছৰ প্ৰধান উপাদান। জৈৱ গেছৰ প্ৰধান উপাদান অপশ্যন এ দিয়া আছে হাইড্ৰজেন। অপশ্যন বি দিছে আমাৰ সালফাৰ ডাই অক্সাইড, হাইড্ৰজেন সালফাইড। নম্বৰ সি দিছে কাৰ্বন ডাই অক্সাইড। অপশ্যন ডি দিছে মিথেন। তো জৈৱ গেছ আমাৰ জীৱভৰৰ পৰা উৎপন্ন কৰা হয় আৰু জৈৱ গেছৰ প্ৰধান উপাদান হ'ল মিথেন। ইয়াত জৈৱ গেছত আমাৰ 75% মিথেন গেছ থাকে আৰু ই ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে। সঠিক উত্তৰটো হ'ব জৈৱ গেছৰ প্ৰধান উপাদান হ'ল মিথেন। অপশ্যন ডি মিথেন ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাৰ 3 নম্বৰলৈ আগবাঢ়িছোঁ। 3 নম্বৰ দিছে LPGৰ প্ৰধান উপাদান কি? নম্বৰ 3, LPG, লিকুইফাইড পেট্ৰলিয়াম গেছ বুলি কয়। এইটো গেছীয় ইন্ধন হয়। এইটো LPGৰ প্ৰধান উপাদান। LPGৰ প্ৰধান উপাদান হ'ল
অপশন তিনিটা দিয়া, চাৰিটা অপশন দিয়া আছে। এই অপশন দিছে মিথেন, অপশন বি দিছে প্ৰপেন, অপশন সি দিছে ইথেন, অপশন ডি দিছে বিউটেন। এলপিজিৰ প্ৰধান উপাদান হ'ল আমাৰ বিউটেন। আমাৰ সঠিক উত্তৰটো হ'ব তেনেহ'লে এলপিজিৰ ফুল ফৰ্ম হ'ল লিকুইফাইড পেট্ৰলিয়াম গেছ, আৰু এলপিজিৰ প্ৰধান উপাদান হ'ল আমাৰ বিউটেন। সঠিক এনচাৰটো হ'ল ডি বিউটেন। নেক্সট আমাৰ 4 নম্বৰলৈ আগবাঢ়িছোঁ। 4 নম্বৰটো হ'ল পেট্ৰল আৰু ডিজেল হৈছে কোনবিধ শক্তিৰ উৎস? আমাৰ শক্তিৰ উৎস বিভিন্ন আছে, নৱীকৰণযোগ্য শক্তিৰ উৎস আছে, অনৱীকৰণযোগ্য শক্তিৰ উৎস আছে। আমাৰ কোনবিধ শক্তিৰ উৎস হয় এইটো এটা দি দিছে, পেট্ৰল আৰু ডিজেল। পেট্ৰল আৰু ডিজেল, পেট্ৰল আৰু ডিজেল হৈছে অপশন এ দিয়া আছে নৱীকৰণযোগ্য শক্তিৰ উৎস। অপশন বি দিছে প্ৰদূষণ নকৰা শক্তিৰ উৎস। প্ৰদূষণ নকৰা শক্তিৰ উৎস। অপশন সি দিছে শক্তিৰ মুখ্য উৎস। শক্তিৰ মুখ্য উৎস। অপশন ডি দিছে নৱীকৰণ অযোগ্য শক্তিৰ উৎস। নৱীকৰণ অযোগ্য শক্তিৰ উৎস। নৱীকৰণ অযোগ্য শক্তিৰ উৎস। আমি গম পাইছোঁ যে শক্তিৰ উৎসসমূহক দুটা ভাগত ভগা হৈছে। এটা হ'ল নৱীকৰণযোগ্য শক্তিৰ উৎস, যিবিলাক শক্তিৰ উৎস কেতিয়া শেষ হৈ নাযায়, আমাৰ পুনৰ উদ্ভাৱন কৰিব পাৰি বা পুনৰুদ্ধাৰ কৰিব পাৰি, সেইবোৰ হ'ল নৱীকৰণযোগ্য শক্তিৰ উৎস। আনহাতে যিবোৰ শক্তিৰ উৎস আমাৰ প্ৰচুৰ পৰিমাণে নাথাকে, শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে বা পুনৰুদ্ধাৰ কৰিব নোৱাৰে, সেইবোৰে হ'ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস। আমাৰ পেট্ৰল আৰু ডিজেল এইটো জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধনসমূহ হ'ল আমাৰ নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তেনেহ'লে আমাৰ সঠিক এনচাৰটো হ'ব পেট্ৰল আৰু ডিজেল নৱীকৰণ অযোগ্য শক্তিৰ উৎস হ'ব। এনচাৰ ডি নৱীকৰণ অযোগ্য শক্তিৰ উৎসই হ'ব আমাৰ সঠিক এনচাৰ। নেক্সট আমি 5 নম্বৰলৈ আগবাঢ়িছোঁ। নাম্বাৰ 5 হৈছে বায়ু পাম্প হৈছে বা বায়ু পাম্প কি? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে সঠিক উত্তৰটো আমি সিলেক্ট কৰিব লাগে। 5 বায়ু পাম্প কি? বায়ু পাম্প হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে, সঠিক কোনটো হ'ব? বায়ু পাম্প হৈছে এ অপশ্যন দিছে বায়ু শক্তি প্ৰকল্প। বায়ু পাম্প হৈছে বায়ু শক্তি প্ৰকল্প। এত দিয়া আছে। অপশ্যন বি দিছে জলশক্তি প্ৰকল্প।
জলশক্তি প্ৰকল্প। অপশ্যন চি দিছে আমাক জৈৱ ভৰ প্ৰকল্প। জৈৱ ভৰ প্ৰকল্প। অপশ্যন ডি দিছে ইন্ধন। সঠিক উত্তৰটো হ'ব আমাৰ বায়ু পাম্প হৈছে বায়ু শক্তি প্ৰকল্প। আমাৰ উইণ্ড এনাৰ্জি জেনেৰেশ্যন চিষ্টেম হয় এইটো বায়ু পাম্প হৈছে। তেনেহ'লে এনচাৰ সঠিক উত্তৰটো হ'ব এ, বায়ু শক্তি প্ৰকল্পৰ লগত জড়িত হৈছে বায়ু পাম্প। দ্য নেক্সট আমি আগবাঢ়িছোঁ 6 নম্বৰলৈ। নম্বৰ কুৱেশ্যনটো হ'ল যে নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল, আমাৰ 4টা অপশ্যন দিয়া আছে, কোনটো হ'ব নৱীকৰণযোগ্য শক্তিৰ উৎস। তাত চোৱা যাওক, নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল অপশ্যন এ দিয়া আছে পেট্ৰল। অপশ্যন বি দিয়া আছে প্ৰাকৃতিক গেছ। অপশ্যন সি দিছে জৈৱ গেছ। অপশ্যন ডি দিছে কেৰাচিন। তো নৱীকৰণযোগ্য শক্তিৰ উৎস, জীৱ শক্তিৰ উৎস পুনৰুদ্ধাৰ কৰিব পাৰি, সেইবিলাক হ'ল নৱীকৰণযোগ্য শক্তিৰ উৎস। ইয়াত নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল আমাৰ ইয়াত জৈৱ গেছ, কাৰণ বাকীবিলাক হ'ল আমাৰ পেট্ৰল, প্ৰাকৃতিক গেছ, আমাৰ কেৰাচিন, এইটো জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধন হ'ল অনৱীকৰণযোগ্য শক্তিৰ উৎস। এইটো জীৱাশ্ম ইন্ধনৰ ভিতৰত পৰে পেট্ৰল, প্ৰাকৃতিক গেছ, কেৰাচিন। তেনেহ'লে আমাৰ জীৱাশ্ম ইন্ধনবোৰ নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়, অনৱীকৰণযোগ্য শক্তিৰ উৎস। তেনেহ'লে বাকী কোনটো থাকিল জৈৱ গেছ, তো জৈৱ গেছেই হ'ব নৱীকৰণযোগ্য শক্তিৰ উৎস। তেনেহ'লে সঠিক এনচাৰটো হ'ব নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল চি, জৈৱ গেছ। নেক্সট আমাৰ 7 নম্বৰলৈ আগবাঢ়িছোঁ। নম্বৰ 7 হ'ল কোনবিধ জীৱাশ্ম ইন্ধন নহয়। জীৱাশ্ম ইন্ধনৰ কোনবিধ নহয় সেইটো দিছে, 4টা অপশ্যন দিয়া আছে, আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 7 নম্বৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয়। জীৱাশ্ম ইন্ধনক ফসিল ফুয়েল বুলি কয়, ফসিল ফুয়েল বা জীৱাশ্ম ইন্ধন। আমাৰ জীৱাশ্ম ইন্ধন এবিধ অনৱীকৰণযোগ্য বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস বা অনৱীকৰণযোগ্য শক্তিৰ উৎস হয়। অপশ্যন 4টা দিয়া আছে। প্ৰথম অপশ্যন দিছে আমাৰ কয়লা। প্ৰথম অপশ্যন কয়লা, কোল দিছে। কয়লা। দ্বিতীয় অপশ্যন দিছে বি, পেট্ৰলিয়াম। তৃতীয় অপশ্যন দিছে সি, জৈৱ গেছ। চতুৰ্থ অপশ্যন ডি দিছে প্ৰাকৃতিক গেছ। ইয়াত দেখা গৈছে কি কোনবিধ জীৱাশ্ম ইন্ধন নহয়। জীৱাশ্ম ইন্ধন হ'ল কি কয়লা জীৱাশ্ম ইন্ধন হয়, পেট্ৰলিয়াম জীৱাশ্ম ইন্ধন হয়, আমাৰ প্ৰাকৃতিক গেছটো জীৱাশ্ম ইন্ধনৰ পৰাই হয়। তেনেহ'লে আমাৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয়, জৈৱ গেছটো জীৱাশ্ম ইন্ধন নহয়, বাকীবিলাক জীৱাশ্ম ইন্ধন হয়। তো এনচাৰ হ'ব জৈৱ গেছ, তো জীৱাশ্ম ইন্ধন নহয়।
কাৰণ জীৱাশ্ম ইন্ধনৰ উদাহৰণে হ'ল কয়লা, আমাৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, এইবিলাক জীৱাশ্ম ইন্ধনত পৰে। তো আমাৰ জৈৱ গেছটো জীৱাশ্ম ইন্ধনত নপৰে। তেনেহ'লে জীৱাশ্ম ইন্ধন নহয়, জৈৱ গেছ। নেক্সট 8 নম্বৰলৈ আমি আগবাঢ়িছোঁ। নম্বৰ 8 দিছে আমাৰ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়। তো ইয়াত কোনবিধ এচিড বৰষুণ সৃষ্টি নকৰে সেই কথাটো আমাৰ ইয়াত পৰীক্ষাত দিছে। কোনবিধ পদাৰ্থই এচিড বৰষুণ সৃষ্টি নকৰে। এচিড বা আম্লিক বৰষুণ, এচিড বৰষুণ বা আম্লিক বৰষুণ বুলি কয়। কোনবিধ পদাৰ্থই এচিড বৰষুণ সৃষ্টি নকৰে? এচিড ৰেইন বুলি কয়, এচিড বৰষুণ। ইয়াত নম্বৰ অপশ্যন 1 দিছে আমাৰ নাইট্ৰজেনৰ অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড। এই অপশ্যন বি দিছে আমাৰ সালফাৰ ডাই অক্সাইড। অপশ্যন সি দিছে কাৰ্বন মনোঅক্সাইড। অপশ্যন ডি দিয়া আছে আমাৰ কাৰ্বন ডাই অক্সাইড। আমাৰ দেখা গৈছে আমাৰ বায়ুমণ্ডলত আমাৰ জীৱাশ্ম ইন্ধন দহন কৰিলে কিছুমান গেছৰ অক্সাইড হয়। কাৰ্বনৰ অক্সাইড, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। নাইট্ৰজেনৰ অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয়। সালফাৰৰ অক্সাইড, সালফাৰ ডাই অক্সাইড উৎপন্ন হয়। আৰু ইহঁতেই আমাৰ এচিড বৰষুণৰ সৃষ্টি কৰে। ইহঁতে বায়ুত জলীয় বাষ্প থাকে, এই জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি আমাৰ কাৰ্বন ডাই অক্সাইডে বায়ুৰ জলীয় বাষ্প বিক্ৰিয়া কৰি কাৰ্বনিক এচিড উৎপন্ন কৰে। সালফাৰ ডাই অক্সাইডে বায়ুৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি সালফুৰিক এচিড উৎপন্ন কৰে। ঠিক তেনেকৈ নাইট্ৰজেন ডাই অক্সাইডে বায়ুৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি নাইট্ৰিক এচিড উৎপন্ন কৰে। তাৰ এই এচিডসমূহ বৰষুণৰ টোপালৰ সৈতে লগ লাগি পৃথিৱীত পৰে। ইয়াকে এচিড বৰষুণ বা অম্ল বৰষুণ বুলি কোৱা হয়। তেনেহ'লে আমাৰ কাৰ্বন মনোঅক্সাইডেই আমাৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া নকৰে। অৰ্থাৎ আমাৰ কাৰ্বন মনোঅক্সাইডে আমাৰ এচিড বৰষুণৰ সৃষ্টি নকৰে। এনচাৰ হ'ব আমাৰ কাৰ্বন মনোঅক্সাইডে এচিড বৰষুণৰ সৃষ্টি নকৰে, বাকী কেইটাই কৰে। নেক্সট আমি 8 নম্বৰলৈ আগবাঢ়িছোঁ। 8 নম্বৰ হৈ গ'ল। নেক্সট 9 নম্বৰ। 9 নম্বৰ হ'ল সৌৰ কোষ তৈয়াৰ কৰা হয়, সোলাৰ সেল। সৌৰ কোষ তৈয়াৰ কৰা হয়, মানে সৌৰ কোষ তৈয়াৰ কৰা হয়। অৰ্থাৎ সৌৰ কোষ তৈয়াৰ কৰোঁতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয় এইটো আচলতে। তো সৌৰ কোষ তৈয়াৰ কৰা হয় কোনটো পদাৰ্থ ব্যৱহাৰ কৰি? নম্বৰ 1 দিছে পৰিৱেশী পদাৰ্থ। পৰিবাহী পদাৰ্থৰে। 2 নম্বৰ অপৰিবাহী পদাৰ্থৰে। অপশ্যন সি দিছে আমাৰ অৰ্ধপৰিবাহী পদাৰ্থৰে। অৰ্ধপৰিবাহী পদাৰ্থৰে। অপশ্যন ডি দিছে অতি পৰিবাহী পদাৰ্থৰে। আমাৰ সৌৰ কোষ সোলাৰ সেল তৈয়াৰ কৰোঁতে আমাৰ অৰ্ধপৰিবাহী পদাৰ্থ ব্যৱহাৰ কৰা হয়, সেমি কণ্ডাক্টৰ মেটেৰিয়েল ব্যৱহাৰ কৰা হয় আমাৰ। তেনেহ'লে সঠিক উত্তৰটো হ'ব সৌৰ কোষৰ প্ৰস্তুতকৰণত আমাৰ কেনে পদাৰ্থ ব্যৱহাৰ কৰা হয়? অৰ্ধপৰিবাহী পদাৰ্থ, অৰ্থাৎ এনচাৰ সি অৰ্ধপৰিবাহী
ইজ দ্য কাৰেক্ট এনচাৰ সঠিক উত্তৰ নেক্সট আমাৰ নম্বৰ 10 লৈ আগবাঢ়িছোঁ আমি নম্বৰ 10 হৈছে সৌৰকোষৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা পদাৰ্থ সৌৰকোষৰ প্ৰস্তুতকৰণত ব্যৱহাৰ হয় অপশ্যন এ দিছে কাৰ্বন অপশ্যন বি দিছে সিলিকন অপশ্যন সি দিছে হাইড্ৰোজেন অপশ্যন সি দিছে সকলো তো ইয়াত সৌৰকোষৰ প্ৰস্তুতকৰণত আমাৰ ব্যৱহাৰ কৰা মৌল বা পদাৰ্থ আমাৰ সিলিকন ব্যৱহাৰ কৰা হয় সৌৰকোষৰ প্ৰস্তুতকৰণত তেনেহ'লে এনচাৰ সঠিক উত্তৰটো হ'ব সৌৰকোষৰ প্ৰস্তুতকৰণত কি মৌল ব্যৱহাৰ কৰা হয় বা কি পদাৰ্থ ব্যৱহাৰ কৰা হয় তেনেহ'লে সঠিক এনচাৰটো হ'ব বি সিলিকন সৌৰকোষৰ প্ৰস্তুতকৰণত সিলিকন ব্যৱহাৰ কৰা হয় নেক্সট আমাৰ 11 লৈ আগবাঢ়িছোঁ 11 নম্বৰ সেউজগৃহ গেছ কোনবিধ সেউজগৃহ গেছ হয় এইটো আমি উলিয়াব লাগে বাছি সেউজগৃহ গেছ হল অপশ্যন 4টা দিয়া আছে এই অপশ্যন দিয়া আছে আমাৰ সালফাৰ ডাই অক্সাইড অপশ্যন বি দিয়া আছে নাইট্ৰোজেন ডাই অক্সাইড অপশ্যন সি দিছে কাৰ্বন ডাই অক্সাইড অপশ্যন ডি দিছে এটাও নহয় ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব সঠিক উত্তৰটো হ'ব আমাৰ সেউজগৃহ গেছ হ'ল আমাৰ কাৰ্বন ডাই অক্সাইডে আমাৰ সেউজগৃহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তাৰ সঠিক এনচাৰটো হ'ব আমাৰ সেউজগৃহ গেছ প্ৰধান সেউজগৃহ গেছবিধ কি তেনেহ'লে আমাৰ হ'ব কাৰ্বন ডাই অক্সাইডেই হ'ল আমাৰ প্ৰধান সেউজগৃহ গেছ নেক্সট 12 লৈ আগবাঢ়িছোঁ নম্বৰ 12 হ'ল কোনবিধ সৌৰশক্তি আধাৰিত নহয় মানে সৌৰশক্তিৰ পৰা সৃষ্টি কৰা নহয় কোনবিধ সৌৰশক্তি আধাৰিত নহয় কোনটো সৌৰশক্তিৰ আধাৰিত নহয় অপশ্যন এ 4টা অপশ্যন দিছে অপশ্যন এ দিছে ভূতাপীয় শক্তি অপশ্যন বি দিয়া আছে বায়ু শক্তি অপশ্যন সি দিয়া আছে নিউক্লিয় শক্তি অপশ্যন ডি দিয়া আছে জৈব উপাদান তেনেহ'লে কোনবিধ সৌৰশক্তি আধাৰিত নহয় তেনেহ'লে
আমাৰ ভূতাপীয় শক্তি এইটো সৌৰশক্তিৰ আধাৰিত হয়, বায়ু শক্তি এইটো সৌৰশক্তিৰ আধাৰিত হয়, জৈৱ শক্তিও এইটো সৌৰশক্তি আধাৰিত হয়। আমাৰ নিউক্লিয় শক্তিটোহে আমাৰ সৌৰশক্তি আধাৰিত নহয়। তেনেহ'লে সৌৰশক্তি আধাৰিত নোহোৱা শক্তিৰ উৎস কোনবিধ? নিউক্লিয় শক্তি। নিউক্লিয় শক্তি হ'ল আমাৰ সৌৰশক্তি আধাৰিত নহয়। এনচাৰ চি, নিউক্লিয় শক্তি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমি 13 নম্বৰলৈ আগবাঢ়িছোঁ। নাম্বাৰ 13 হ'ল সৌৰ কুকাৰত কোনবিধ দাপন উৎকৃষ্ট? সৌৰ কুকাৰত দাপন ব্যৱহাৰ কৰা হয়, কোনবিধ দাপন সোলাৰ কুকাৰ, সৌৰ চুলা বুলি কোৱা হয়। সৌৰ কুকাৰ বা সৌৰ চুলা। সৌৰ কুকাৰ বা চুলা কোনবিধ দাপন সৌৰ চুলা ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কোনবিধ আমাৰ সৌৰ চুলাৰ ব্যৱহাৰৰ বাবে উৎকৃষ্ট? অপশ্যন এ দিয়া আছে আমাৰ সমতল দাপন, প্লেন মিৰৰ। অপশ্যন বি দিয়া আছে উত্তল দাপন, কনভেক্স মিৰৰ। অপশ্যন সি দিয়া আছে আমাৰ অবতল দাপন, কনকেভ মিৰৰ। নেক্সট অপশ্যন দিয়া আছে এটাও নহয়। তো আমাৰ সৌৰ চুলা বা সৌৰ কুকাৰত আমাৰ ব্যৱহাৰ কৰা উৎকৃষ্ট দাপন হৈছে আমাৰ অবতল দাপন। অবতল দাপনে আমাৰ গুড ৰিফ্লেক্টৰ, ভাল প্ৰতিফলক হিচাপে কাম কৰে। সেইকাৰণে সৌৰ কুকাৰত আমাৰ অবতল দাপন ব্যৱহাৰ কৰা হয়। সঠিক উত্তৰটো হ'ব আমাৰ সৌৰ কুকাৰত কোনবিধ দাপন ব্যৱহাৰ কৰা হয়? অবতল দাপন ব্যৱহাৰ কৰা হয় সৌৰ কুকাৰত। কাৰণটো হ'ল ই ভাল প্ৰতিফলক। লাষ্ট কুৱেশ্যন 14 হ'ল আমাৰ কোনবিধ জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? কোনবিধ জীৱভৰ বায়োমাছ বুলি কোৱা হয় জীৱভৰ, কোনবিধ জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? উৎসৰ উদাহৰণ নহয়। আকৌ এবাৰ কৈ দিছোঁ, এইটো কোনবিধ জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? অপশ্যন দিয়া আছে এ খৰি, অপশ্যন বি দিছে গোবৰ গেছ, অপশ্যন সি দিয়া আছে নিউক্লিয় শক্তি, নিউক্লিয় শক্তি, অপশ্যন ডি দিয়া আছে আমাৰ কয়লা। ইয়াত কোনবিধ জীৱভৰ শক্তি আধাৰিত নহয়? জীৱভৰ মানে কি? জৈৱ আৱৰ্জনাৰ পৰাই যিবিলাক শক্তি উৎপাদন কৰা হয় এইটো জৈৱভৰ শক্তি বুলি কোৱা বা জৈৱভৰ ইন্ধন বুলি ক'ব পাৰি। আমাৰ খৰিটো জৈৱভৰ হয়, গোবৰ জৈৱভৰ হয়, আমাৰ কয়লাটো জৈৱভৰ, জীৱদেহৰ পৰাই হয়। তেনেহ'লে আমাৰ নিউক্লিয় শক্তিটো জৈৱভৰ শক্তিৰ উদাহৰণ নহয়।
তেনেহ'লে সঠিক এনচাৰটো হ'ব আমাৰ নিউক্লিয় শক্তি। নিউক্লিয় শক্তি হ'ল জৈৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। যেনে খৰি জৈৱ ভৰ শক্তিৰ উদাহৰণ হ'ব। জৈৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ গোবৰ গেছো জৈৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ হ'ব। কয়লাও আমাৰ জৈৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ হ'ব। আমাৰ নিউক্লিয় শক্তিটোৱে আমাৰ জৈৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। সঠিক এনচাৰটো হ'ব নিউক্লিয় শক্তি। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ।